40 লাখ মহিলা 4,000 কোটি টকা প্ৰতিশ্ৰুতি কঠিন আছিলে ৰূপায়ণৰ বাটতো বহুত বিত্তীয় দৃষ্টিভংগীৰ পৰা বহুত সমস্যা আছিলে কিন্তু আজি আমি সকলো বাধাৰ প্ৰাচীৰ পাৰ হৈ এই দিনটোত উপনীত হলো 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় পাব অক্টোবৰৰ পৰা নিযুত মইনা পাব নৱেম্বৰৰ পৰা চাউলৰ লগত দালি নিমখ চেনি মহিলাসকলে কম দামত পাব মেট্ৰিকৰ কেণ্ডিডেটে 300 টকাকৈ পাব জানুৱাৰীত গেছৰ চিলিণ্ডাৰতো অৰুণোদয় পৰিয়ালে 250 টকাকৈ ৰাজসাহায্য পাব গতিকে মই ভাবো অনাগত ছমাহত বহুত দৰিদ্ৰ মানুহ মধ্যবিত্ত সমাজ চৰকাৰৰ পৰা উপকৃত 40 লাখ মহিলা 4,000 কোটি টকা প্ৰতিশ্ৰুতি কঠিন আছিলে ৰূপায়ণৰ বাটতো বহুত বিত্তীয় দৃষ্টিভংগীৰ পৰা বহুত সমস্যা আছিলে কিন্তু আজি আমি সকলো বাধাৰ প্ৰাচীৰ পাৰ হৈ এই দিনটোত উপনীত হলো 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় পাব অক্টোবৰৰ পৰা নিযুত মইনা পাব নৱেম্বৰৰ পৰা চাউলৰ লগত দালি নিমখ চেনি মহিলাসকলে কম দামত পাব মেট্ৰিকৰ কেণ্ডিডেটে 300 টকাকৈ পাব জানুৱাৰীত গেছৰ চিলিণ্ডাৰতো অৰুণোদয় পৰিয়ালে 250 টকাকৈ ৰাজসাহায্য পাব গতিকে মই ভাবো অনাগত ছমাহত বহুত দৰিদ্ৰ মানুহ মধ্যবিত্ত সমাজ চৰকাৰৰ পৰা উপকৃত